মই তোমাক এইকাৰণে বিয়া পাতি আনিছোঁ যাতে তুমি মোৰ দেউতাক চাব পাৰা। ঠিক আছে, তুমি একো চিন্তা নকৰিবা, মই তোমাৰ দেউতাক ধুনীয়াকৈ চোৱা চিতা কৰিম। এতিয়া মাতা আকৌ ভিতৰলৈ নোযোৱা নেকি? যাম, কেলৈ নাযাম, ৰ'বা মা মাতি দিছোঁ। দেউতা, দেউতা। তই? দেউতা, মই বিয়া পাতিলোঁ দেউতা। তোমাৰ ঘৰত বহুত অসুবিধা হয় ন, বহুত কষ্ট হয়, সেইকাৰণে মই বিয়াখন পাতি দিলোঁ। এতিয়াৰ পৰা তোমাৰ কোনো ধৰণৰ অসুবিধা নহয় দেউতা। মই তোমাৰ কষ্ট সহ্য কৰিব নোৱাৰিহে বিয়া পাতিলোঁ। ঠিকে আছে দে, বহুত কষ্ট হৈছিল মোৰ এইকেইদিন। আইজনী, তোমাৰ ঘৰ ক'ত পিছে? মোৰ ঘৰ গুৱাহাটী। ভালে কুশলে ঘৰখন চলাই নিবা দেই, মোৰ এটাই ল'ৰা। আপুনি চিন্তা নকৰিব, মই ধুনীয়াকৈ ঘৰখন চলাই নিম। ঠিক আছে, তোমালোক এতিয়া যোৱা, ৰেষ্ট লোৱাগৈ অলপ। ঠিক আছে দেউতা, আমি যাওঁ বাৰু। ব'লা অৰুণ, ভিতৰলৈ ব'লা, অলপ ফ্ৰেছ হৈ ল'বা, তোমাৰো ভাগৰ লাগিছে চাগে নহয়? ঠিক আছে, ব'লা। দেউতা আপুনি থাকক, আমি ভিতৰত যাওঁ। যোৱা আইজনী, ফ্ৰেছ হৈ পেলাই তললৈ নামি আহিবা ডাইনিঙলৈ। মই তোমালোকৰ কাৰণে কিবা বনাই থৈ দিম। ঠিক আছে দেউতা। বোৱাৰী এজনী পালোঁ, এটা চিন্তা নাইকিয়া হ'ল বাৰু। এতিয়া ঘৰৰ সকলোবোৰ কাম বোৱাৰীয়ে কৰিব, মই কৰিব নালাগে আৰু। এইকেইদিন ৰেষ্ট ল'ব লাগিব। মই পাকঘৰতে লাগোগৈ আৰু। সিহঁতেও ভাগৰে জিগৰে আহিছে নহয়, কিবা খাবলৈ বিচাৰিব। ভাতকেইটাকে বনাই দিওঁ আৰু, ভাতকেইটা সমান কিনো হ'ব পাৰে। যাওঁ পাকঘৰলৈ। এই ৰঙালাওটোকে বনাব লাগিব আৰু। বাবাক কৈ মাংস অলপ আনিব দিওঁ, ৰঙালাওৰ লগত মাংস বৰ ধুনীয়াকৈ বনাই দিম। বোৱাৰীয়ে খাই থাকিলে খাই থাকিব। দেউতাই দেখোন বৰ ধুনীয়াকৈ খাদ্য বনাব জানে। মা নোহোৱাৰ পৰা দেউতাই সকলোবোৰ কাম কৰি থাকে যে ঘৰখনত, সেইকাৰণে সকলোৱে এক্সপাৰ্ট হৈ গ'ল দেউতা। মাংস জোলখিনি খাই আকৌ বৰ ধুনীয়া লাগিছে। কাইলৈ মই অফিচলৈ যামগৈ, তুমি দেউতাক ভালকৈ চাবা আকৌ দেই। ঠিক আছে, তুমি চিন্তা নকৰিবা, মই তোমাৰ দেউতাক ধুনীয়াকৈ চাম। এতিয়া বহুত ৰাতি হৈ গ'ল, শুই লওঁগৈ এতিয়া, আকৌ ৰাতিপুৱা সোনকালে উঠিব লাগিব নহয়, কাইলৈ যিহেতু মনডে'। ব'লা শুই লওঁগৈ। অৰুণ, কি হয়, কেলে চিঞৰি আছে? মোৰ অফিচ যোৱাৰ সময় হ'ল নহয়, টিফিন পানী দিলানে নাই? মই এতিয়া উঠিছোঁহে, টিফিন ক'ৰ পৰা দিওঁ আকৌ? মই তোমাক কালি ৰাতিয়ে কৈ থোৱা নাছিলোঁ মই যে অফিচ যাম বুলি? কৈছিলা, কিন্তু মোৰ ইমান টোপনি ধৰিলে উঠিব মনে যোৱা নাই ইমান ঠাণ্ডাখনত। হ'ব দিয়া, আজি বেলেগতে খাই ল'ব হোটেলে। ঠিক আছে বাৰু। আগলৈ মনত ৰাখিবা আকৌ টিফিন বান্ধি দিব লাগে বুলি। নিশ্চয়। এতিয়া মই গৈ থাকোঁ, বাই। বাই, যোৱা। কি বুলি ভাবিছে? মোক কি এইখন ঘৰৰ চাকৰ বুলি ভাবিছে নেকি? ঘৰখনৰ সকলো কাম কৰিব লাগিব, এইফালে দেউতাকক চোৱা, সময় চাহ দিয়া, আৰু তাক এইফালে টিফিনত বান্ধি দিয়া। মই সকলোখিনি কাম অকলে কৰিব নোৱাৰোঁ নহয়। এতিয়া গ'ল যেতিয়া আৰামছে মই মোবাইল চাম। ইনষ্টামৰ আজিকালি ৰিলচবোৰ ইমান ভাল লাগে যে নহয়। বোৱাৰী, বোৱাৰী। কি হ'লনো দেউতা, কেলে চিঞৰি আছে? মোৰ চাহ অকণ খাবলৈ বৰকৈ মনত গৈছিলে। মই ৰাতিপুৱা আপোনাৰ চাহ দি উঠিছোঁহেচোন, আকৌ চাহ খাবলৈ হ'লেইনে বাৰু? ক'তনো দিছা, ৰাতিপুৱাচোন চাহে নিদিলা মোক। আপুনিচোন চাহ বনাব জানেই, এই পাকঘৰত গৈ চাহকণ বনাই খালেই হ'ল। এইবোৰ কি কৈছা তুমি বোৱাৰী? মই কি নিজে চাহ বনাই খাম নেকি এতিয়া বোৱাৰী থাকোঁতে? তাতে কি হ'ল, আগতেতো বনাই খাইছিলে ন? আগৰ কথা বেলেগ আছিলে, এতিয়া তুমি আহিলা যেতিয়া। মোৰ ল'ৰাটোৱে তোমাক এইখন ঘৰত সেইকাৰণে বিয়া পাতি আনিছে ন, যাতে তুমি মোৰ চোৱা চিতা কৰাৰ লগতে ঘৰখনো চোৱা চিতা কৰা। হয় নেকি? মই এইখন ঘৰৰ চাকৰ নহয় যে মই প্ৰত্যেকটো কামেই কৰিম। মোক এইখন ঘৰত বিয়া পাতি আনিছে, চাকৰ নাই। আপোনাৰ যদি খাবলৈ মন আছে চাহ নিজে বনাই খাওক, মোক এতিয়া ডিষ্টাৰ্ব দি নাথাকিব। মই মোবাইল চাই আছোঁ। বোৱাৰী, তোমাৰ এনেকুৱা ব্যৱহাৰ? আহক আজি ল'ৰাটো অফিচৰ পৰা, মই সকলোবোৰ কথা লগাই দিম তোমাৰ। কি কথা লগাব? কি কথা লগাব? আপোনাৰ ওচৰত কি প্ৰুফ আছে যে মই আপোনাক বেয়াকৈ কৈছোঁ? আজিকালি মানুহে প্ৰুফ বিচাৰে। মোৰ ল'ৰাটোক প্ৰুফৰ জৰুৰত নাই। সি মোক কিমানেই ভাল পায় যে মোৰ প্ৰতি বিশ্বাস আছে তাৰ। হয় নেকি? আপোনাৰ ইমান কনফিডেঞ্চ?
আপুনি এইখন ঘৰত থকাৰ বাবে আমাৰ বহুত অসুবিধা হৈছে আৰু আপুনি নেজানে যে মই কেনেকুৱা ছোৱালী। যদি জনা হয় আপুনি তেনেকুৱা কথা নকল হয়। মোক চিনি পোৱা নাই, মই দেখাই আছোঁ খেলখন। আপোনাৰ ল'ৰা অহাৰ আগতে আপোনাক এইখন ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিম। কি বুলি ভাবিছে মোক চিনি পোৱা নাই বুঢ়া? ৰোহন, এয়া তুমি কি কৰিছা? তুমি মোৰ দেউতাক মাৰিব খুজিছা? তোমাৰ ইমান সাহস? এৰি দিয়া বুলি কৈছোঁ, এৰি দিয়া ভালে ভালে, নহ'লে কথা দিগদাৰ হৈ যাব। তুমি আজি অফিচৰ পৰা ইমান সোনকালে কিয় গুচি আহিলা? সেইটো কথা বাদ দিয়া, মই কিয় আহিলোঁ, কিন্তু তুমি যে এনেকুৱা হ'ব বুলি মই ভবা নাছিলোঁ। তুমি মোৰ দেউতাক হত্যা কৰিব খুজিছা? নাই, মই হত্যা কৰিব খোজা নাই। মই চকুৰ সন্মুখত সকলোবোৰ দেখি আছোঁ। মই অন্ধ নহয়। এতিয়া আৰু এই মুহূৰ্তত তুমি এইখন ঘৰৰ পৰা ওলাই যোৱা। মোক এনেকুৱা পত্নীৰ প্ৰয়োজন নাই যিয়ে মোক দেউতাক সন্মান কৰিব নাজানে আৰু মোৰ দেউতাক হত্যা কৰিব খোজে। তুমি নিজে ওলাই যাবানে মই তোমাক চুলিত ধৰি ওলাই দিব লাগিব? প্লিজ মোক ক্ষমা কৰি দিবা। মই তেনেকুৱা কৰিব নালাগিছিল। মই তোমাৰ এটা কথাও শুনিব নিবিচাৰোঁ। ওলাই যোৱা বুলি কৈছোঁ, ওলাই যোৱা। দেউতা, আপুনিতো কিবা এটা কওক। মোৰ ভুল হৈ গ'ল দেউতা, ক্ষমা কৰি দিব এবাৰ কাৰণে। হ'ব দিয়া বাবা, মানুহ মাতৃৰ ভুল হয়। তাইৰো কিবা এটা ভুল হৈছিল, এবাৰতে ক্ষমা কৰি দিয়া। ঠিক আছে দেউতা, আপুনি কৈছে বাবেহে মই ক্ষমা কৰি দিছোঁ, কিন্তু নেক্সট টাইম যদি এনেকুৱা কৰে মই তাইক এইখন ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিম। মই এনেকুৱা আকৌ কেতিয়াও নকৰোঁ। মই এজনী সংস্কাৰী বোৱাৰী হ'বলৈ চেষ্টা কৰিম। ঠিক আছে তেনেহ'লে।